বিটিআৰৰ গোসাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়। বিদ্যালয়খনত আছে কেৱল এজন শিক্ষক। ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 100 জন। গুণগত শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ অনুপাতে নতুনকৈ শিক্ষক দিয়াৰ দাবী স্থানীয় লোকৰ। যি সময়ত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰি কোটি কোটি টকা খৰচ কৰি আহিছে, তেনে সময়ত শিক্ষকৰ অভাৱত গুণগত শিক্ষা আহৰণ কৰিব পৰা নাই এইখন গাঁৱৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে। দেশৰ ভৱিষ্যত সম্পদ গঢ় দিয়াৰ কাৰখানা প্ৰাথমিক বিদ্যালয়ত নাই শিক্ষক। ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নথকা বাবে উপযুক্ত শিক্ষা আহৰণ কৰিব পৰা নাই। গোসাইগাঁও শিক্ষাখণ্ডৰ 2 নম্বৰ গৰুমৰাৰ চৰ LP স্কুলত প্ৰায় 100 গৰাকী ছাত্ৰ ছাত্ৰী। এগৰাকী শিক্ষক প্ৰায় 2 বছৰে অকলে পাঠদান দি আহিছে। বহু সময়ত শিক্ষকগৰাকী বিভাগীয় কামত কাৰ্যালয় যাব লগা হয়। বিএলৰ দায়িত্ব পালন কৰোঁতে বিদ্যালয় পাঠদান ব্যাহত হৈ আহিছে। কেৱল শিক্ষকৰ সমস্যাই নহয়, শ্ৰেণীকোঠাৰ অভাৱ, বিদ্যালয়ৰ চাৰিওফালৰ দেৱাল নথকাত সমস্যাৰ সৃষ্টি হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ কোনো খবৰ নাই। হয়, মই এইখন গাঁৱৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক আৰু এটা বেচৰকাৰী সংস্থাৰ সভাপতি। যোৱা কিছুদিন আগতো আমি আমাৰ নিউজ যোগে আমাৰ বিভাগীয় কৰ্তৃপক্ষক এখন প্ৰাৰ্থনা জনাইছিলোঁ যে আমাৰ 2 নং গৰুমাৰ্চৰ প্ৰাথমিক বিদ্যালয়ত 2013 চনত প্ৰভিঞ্চিয়েলিষ্ট হোৱাৰ পিছত 2 গৰাকী শিক্ষক আছিল। তাৰে এগৰাকী শিক্ষক 2024 চনত অৱসৰ গ্ৰহণ কৰে। বৰ্তমান স্কুলখনত আমাৰ নিয়াৰ এবাউট 100 ষ্টুডেণ্ট আছে, য'ত একমাত্ৰ আমাৰ প্ৰধান শিক্ষকগৰাকীয়ে পাঠদান দিব লগা হৈ আছে। আমি সবে জানো যদি আমি গুণগত শিক্ষা গ্ৰহণ কৰিব চাওঁ বা গুণগত শিক্ষা যদি আমি দিব চাওঁ বা আমি আমাৰ এই যিখিনি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা যদি আমাৰ অনাগত দিনৰ শিক্ষাৰ ভেটিখিনি যদি আমি মজবুত কৰিব চাওঁ, তেনেহ'লে কিন্তু আমাৰ প্ৰাথমিক বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ প্ৰয়োজন, য'ত আমাৰ 2 নং গৰুমৰাচৰ এই পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে। আমি নতুনকৈ গঠন হোৱা BTC চৰকাৰ আৰু অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিনয়ীভাৱে অনুৰোধ জনাওঁ যে অনতিপলমে যাতে আমাৰ 2 নং গৰুমৰাচৰ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আমাৰ নতুনকৈ এক বা একাধিক শিক্ষক আমাৰ এপইণ্টমেণ্ট দিয়ে। হয়তোবা আমি যদি অনাগত দিনত বা কম সময়ৰ ভিতৰত যদি আমাৰ এইখন বিদ্যালয়ত আমাৰ নতুনকৈ এক বা একাধিক শিক্ষকক এপইণ্টমেণ্ট দিয়া নহয়, তেনেহ'লে কিন্তু আমাৰ যে কণ ল'ৰা ছোৱালীসকলে কিন্তু আমাৰ হয়তোবা শৈশৱৰ পৰা যিখিনি শিক্ষা পাব লাগে নহয়, সেই শিক্ষা কিন্তু কলিতে ধ্বংস হৈ যাব। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বিনয়ীভাৱে অনুৰোধ জনাইছোঁ। আমি 2 নং গৰুমাৰ্চৰ LP স্কুলৰ প্ৰধান শিক্ষক। ইয়াৰ আগতে 2013ত আমাৰ স্কুলখন হৈছিল। তাত সেই সময়ত 2জন শিক্ষক আছিলোঁ। 2024ত মোৰ এছিষ্টেণ্ট শিক্ষকখন অৱসৰ গ্ৰহণ কৰিছে। তাৰ পিছৰ পৰা মই অকলেই স্কুলখন চলাই আছোঁ। ছাত্ৰ ছাত্ৰীৰ সংখ্যা 91। অকলে মই স্কুলখন চলাই ল'বলৈ খুব অসুবিধা অনুভৱ কৰি আছোঁ। গতিকে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে অনতিপলমে যাতে মোৰ স্কুলত শিক্ষক প্ৰদান কৰি মোক শিক্ষা গ্ৰহণ কৰাত আৰু শিক্ষাদান দিয়াত সহায় কৰে যেন, এইখিনি মোৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ থাকিল।